ভালেই আছে মই বাৰু ভালেই আছো বিন্দাছ পল্লৱীৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি ভিডিঅ'টো কোনো ধৰণৰ ৰেচিপি নহয় আজি ভিডিঅ'টো এটা সম্পূৰ্ণ ডেইলি ব্লগ হ'ব তো যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'টো চাই তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো ভাল নতুন আছে চাহ খাম ভোক লাগিছে অৱশ্যে চাহ নাখাওঁ কিন্তু আজি খাবলৈ মন গৈছে লাল চাহ খাম চেনি দি মই চেনি খাই একদম বেয়া পাওঁ আৰু গাখীৰ খালেও বেয়া পাওঁ সেইটো কাৰণে মই খালি চাহ বনাওঁ লাল চাহ তো ঠিক আছে তেনেহ'লে মই লালটো চাহ খাই লওঁ আৰু দিনটো ষ্টাৰ্ট কৰোঁ কি কৰোঁ কেনেকৈ কৰোঁ চাই লওঁ এতিয়া একদম ৰাতিপুৱা হৈছে এতিয়া আপোনাৰ ৰাতিপুৱা 6টা বাজিছে তো মই এতিয়া খানা বনাই অফিচত যাই পেলাই গোটেই দিনটো কেনেদৰে কটাম আপোনালোকৰ চব থুলমূলকৈ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ যদিহে ভাল লাগে প্লিজ আপোনালোকৰ লাইক কৰি দিব মোৰ চেনেলটো তেনেহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু এটা কথা পিছফালে খটং খাটাং শব্দ হৈ আছে এইবিলাক ধ্যান দি দিব এইবিলাক একচুৱেলি কি হৈছে কাষৰ ৰুমৰ যোনসকল মানুহ আছে তেওঁলোকৰো অফিচ যাব সময় হৈছে যিহেতু সেইটো কাৰণে তেওঁলোক খানা বনাবলৈ লৈছে তো সেইটো কাৰণে খাটাং কুটুং কুটুং কাটাং কিবা কিবি শব্দ হ'ব কৰে আৰু বাচন হৈ আছে তো পিছফালৰ শব্দটো ধ্যান নিদি আজিৰ ভিডিঅ'টো আকৌ কৈছোঁ পুনৰ পৰা ষ্টাৰ্ট কৰিব এতিয়া হৈছে মৰ্নিং 7টা এইটো হৈছে TCS বিল্ডিং কোনোবা যদি ইণ্টাৰভিউ দিব বিচাৰে ইণ্টাৰভিউ দিবলৈ আহিব পাৰে ইমান ধুনীয়া লাগে জাগাডোখৰ ইমান ঠাণ্ডা কোনো ভিৰ ভাৰ নাই বৰ ভাল লাগে জাগাটো এইটো মোৰ আৰু এটা বস্তু দেখাম এইটো চাওক এইটো বাছ ষ্টপৰ কাষতে বনাই ৰাখে মানুহবিলাকে এক্সাৰচাইজ কৰিব পাৰে ভৰিকেইটা ইয়াত থৈ পেলাই এনে বহি যদি ওপৰলৈ কৰি দিয়ে তেনেহ'লে এক্সাৰচাইজ কৰিব পাৰে ইয়াত প্ৰতিটো বাছ ষ্টপৰ কাষতে এটা এটা কিবা নহয় কিবা বনাই ৰাখে আৰু এটা চাওক এইটো আপোনাৰ ডাষ্টবিন হয় ধৰক কিবা কিবি পেকেট পেলাবৰ কাৰণে কিন্তু অনলি পেকেট পেলাবৰ কাৰণেহে হয় এইটো চাওক ৰাতিপুৱা এনেকৈ চাইকেল চলাই থাকে নিজৰ হেল্থ ভাল কৰি ৰাখিবৰ কাৰণে তো এতিয়া মোৰ বাছ আহি গ'ল তেনেহ'লে ব'লক এতিয়া মই আমাৰ অফিচলৈ যাওঁ আপোনালোকৰ লগতে লৈ যাওঁ ইয়াৰ বাছবিলাক বৰ অদ্ভুত বাছ আমাৰ অসমৰ বাছৰ নিচিনা নহয় প্ৰথম যেতিয়া মই কলিকতা আহিছিলোঁ তেতিয়াতো মই ভাবিছিলোঁ চাগে পাঞ্জাৱতী এইটো যে এটা ট্ৰাক থাকে সেইটো বুলি পাছত গম পাইছোঁ এইটো হৈছে বাছ ইয়াতে ন মৰ্ণিঙত বাছবিলাক ইমান স্পীড চলায় ন আমাৰ অসমত হ'লে যে সিহঁতক কি কৰিব ঠিকেই নাই কিন্তু ইভিনিং যেতিয়া হয় ন ইমান শ্ল' চলায় মানে যোনটো সময় যোনটো কৰিব লাগে সিহঁতে উল্টা কৰে ইয়াত এটাৰ কথা বহুত ভাল প্ৰতিটো বাছ ষ্টপৰ কাষতে ন এটা মানে এক্সাৰচাইজ কৰিবৰ কাৰণে কিবা এটা নহয় কিবা এটা বনাই ৰাখে সেইটো কাৰণে ভাল আৰু ৰাতিপুৱা যদি কোনোবা ওলাই আহে খোজকাঢ়িবলৈ তেনেহ'লে বিচাৰিলে কৰিব পাৰে ইয়াত এটা বস্তু দেখাম চাব আপোনালোকক এইটো চাওক প্লেন এখন ৰখাই ৰাখিছে মই ফাৰ্ষ্ট টাইম দেখি ভাবিছিলোঁ যে এনে মানে নকলি হয় কিন্তু পাছত গম পাইছোঁ যে নহয় আচলিয়ে হয় ইয়াৰ ফুলবিলাক ইমান ধুনীয়া লাগে সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান দেখাই দিওঁ মই সদায় মৰ্ণিঙতে যাব লাগে 7টাৰ পৰা ডিউটি থাকে সদায় মই ইয়েৰফোন লৈ আহোঁ আৰু গান লগাওঁ আৰু শুনি মৰ্ণিঙৰ হাৱাটো খাই যাওঁ ইমান যে ভাল লাগে মোৰ আৰু এটা বস্তু দেখাম ইয়াতে এইটো চাওক এইটো হৈছে বিশ্ব বাংলা গেট এইখন হৈছে ৰেষ্টুৰেণ্ট মই বাৰু নেক্সট ব্লগলৈ আপোনালোকক লৈ আহিম চ' সেই মই ফাইনেলি আহি অফিচত পালোঁ এতিয়া আৰু ভিডিঅ' কৰিব নোৱাৰিম কাৰণ অফিচত মোবাইল এলাউ নহয় দেখিলে মানে দিব তথাপিও মই কৰি দিছোঁ নিয়ম ভংগ কৰি দিছোঁ তো ঠিক আছে তেনেহ'লে ব'লক এতিয়া মই ডাইৰেক্ট ইভিনিঙত লগ পাম আপোনালোকক এতিয়া মই মোবাইলটো জমা কৰি দিওঁ ইভিনিঙত লগ পাই আছোঁ পুনৰ আপোনালোকৰ লগত কথা পাতি আছোঁ তো তেনেহ'লে ব'লক চাই থাকক ভিডিঅ'টো শেষলৈকে মোৰ তো সেই ফ্ৰেণ্ডসকল এতিয়া হৈছে 5টা 5:30 বাজিছে ইমান ধুনীয়া লাগিছে মানে নাজাৰাটো সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান দেখাই দিওঁ আপোনালোকৰো মনটো ভাল লাগক ইভিনিংটো ধুনীয়া হওক
এতিয়া বহুত ভোক লাগিছে কিবা এটা খাই লওঁ মেগী এটা অৰ্ডাৰ কৰিছোঁ ভেজ মেগী এইটোকে খাই লওঁ খাই পেলাই আপোনালোকক লগ পাই আছোঁ तो इसीलिए मैगी इतना मतलब नहीं लग रहा ठीक नहीं लग रही है तो हुमा ना हुमा असमीज बोल रही है समझ में नहीं आएंगे तुम्हें सबको असमीज समझ में नहीं आएंगे देखो यहाँ पे खाओगी चम्मच लेके आओ उसका लाइफ है अपने तरीके से जियो कौन क्या बोलता है नहीं सोच पाएगा তো সেই ফ্ৰেণ্ডসকল মোৰ ইমান যে ভোক লাগিছে মই এতিয়া মেগীটো খাই লওঁ খাই পেলাই কথা পাতি আছোঁ আপোনালোকৰ লগত जाओ ना चम्मच लेके आओ এতিয়া খোৱা হৈ গৈছে এতিয়া মই যাম মোৰ লগত হৈ গৈছে এতিয়া মই যাম তো এই অফিচৰ পৰা বাহিৰত ওলালোঁ এতিয়া মই খোজকাঢ়ি যাম বাছত নাযাওঁ দেখাই আছোঁ বাৰু আগলৈ চাই থাকোঁ শেষলৈকে তো সেই মই অফিচৰ পৰা আহিলোঁ খোজকাঢ়ি আহিছোঁ আজি বাছত অহা নাই অলপ দূৰ খোজকাঢ়ি যাম তাৰপাছতে বাছ ধৰিম তো তেনেহ'লে আপোনালোকে চাই থাকক মোৰ কি কাৰণে খোজকাঢ়ি আহিছোঁ আপোনালোকক বাৰু ঘৰত পাই পেলাই নি মানে ৰুমত গৈ পেলাই নি জনাই আছোঁ দেখি কিনে খাবলৈ মন গৈছে মোৰ কিজানি আমাৰ মমতা বাইদেউ সেয়া আমাৰ खाना होता है किधर किधर से आई नहीं वो मैं कुछ काम के लिए बना रही हूँ ये वाला पहले नहीं था बट अभी इसको बनाया ज़्यादा दिन মলতা আছে মোৰ হাইপাৰ বুলি বহুত ধুনীয়া ধুনীয়া বস্তু পায় ইয়াত তো মই আপোনালোকক বাৰু ইয়ালৈ কেতিয়াবা আনিম ইমান ধুনীয়া লাগিছে বিল্ডিংটো এতিয়া হৈছে আপোনাৰ 5টামান বাজিছে বেছি হ'ব মই এতিয়া বাছত বহিলোঁ এতিয়া ঘৰত যাম তাত গৈ পেলাই নি 5 মিনিটমানৰ ভিতৰতে পাই যাম ঠিক আছে তো ফাইনেলি মই এতিয়া আহি পালোঁ ৰুম এতিয়া মই ফ্ৰেছ হ'ম ফ্ৰেছ হৈ পেলাই নি আপোনালোকক লগ পাই আছোঁ চাই থাকক ভিডিঅ'টো আগলৈ কি কৰোঁ দেখাই থাকিম বাৰু আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে সম্পূৰ্ণকৈ চাব লাইক কৰি দিব এটা কমেণ্ট কৰি দিব তো ঠিক আছে তেনেহ'লে মই এতিয়া ভৰি হাত ধুই লওঁ ফ্ৰেছ হৈ লওঁ তাৰপাছতে আপোনালোকক লগ পাই আছোঁ তো মই আজি খোজকাঢ়ি অহা উদ্দেশ্যটো আছিলে এইটো দেখিছেনে কাঁইট গছডাল আৰু এইডাল আচলতে কি হয় জানে মোৰ ৰুমত এখন খিৰিকী আছে য'ত নেকি বাহিৰৰ ফালৰ পৰা খুলিব পাৰে মানে বিচনাখনৰ কাষতে আছে তো মই এইটো ৰুই পেলাই নি খিৰিকীখনৰ ওচৰত ৰাখি দিম যাতে বাহিৰৰ পৰা কোনো হাত দিব নোৱাৰে হাত দিলে যাতে তাৰ হাতৰ অৱস্থা শেষ হৈ যায় তো তেনেহ'লে চাই থাকক আৰু মই লৈছোঁ প্লাষ্টিকৰ বটল য'ত আমি খাই থাকোঁ পেপচি কোকো কোলা কিবা কিবি এইবিলাক মই নষ্ট নকৰি মই এতিয়া বনাইছোঁ ইয়াৰ পৰাই তো এইটো চাওক মই এতিয়া বনোৱা হৈ গ'ল ইমান ধুনীয়া লাগিছে তো এতিয়া মোৰ কিছুমান কাম আছে মই কামখিনি কৰি লওঁ তাৰপিছতে লগ পাই আছোঁ বাৰু আপোনালোকক মোৰ কামখিনি কৰা হৈ গ'ল ইমান ভাগৰ লাগিছে ভাবিলোঁ অকণমান শুই লওঁ ইমান টোপনি আহিছে ভাত পানী বনাব মন যোৱা নাই কিন্তু নবনালেও উপায় নাই কোনে বনাই দিব নিজেতো বনাব লাগিব খাব লাগিবই কিন্তু ভাত পানী খোৱাটো এতিয়া মেইন কথা নহয় মোৰ এটা মেইন বহুত ডাঙৰ এটা প্ৰব্লেম হৈছে প্ৰব্লেমটো হৈছে এইটো দেখিছে ন আপোনালোকে মোৰ গালত এইটো বগা পৰি গৈছে কেনেকৈ যোৱা মই এতিয়া মোৰ ভাত পানী বনোৱাৰ পাছত মই ইয়াতে অলপমান কি কৰিম
এল'ভেৰা লগাম ঠিকেই এল'ভেৰা শুনক বোলে এল'ভেৰা ছালৰ কাৰণে বহুত ভাল চাওকচোন বাৰু ফ্ৰেণ্ডসকল তো কাৰ বাৰু এনেকুৱা হ'লে মানে টেনশ্যনটো সকলো হ'বই যিহেতু ছোৱালী মানুহ ন নিজৰ স্কিনটো যদি বেয়া হৈ যায় আমাক কোনে চাব বাৰু তো বহুত দুখ লাগিছোঁ স্কিনটো যি কি নহওক বাৰু তো মই এতিয়া ভাতটো হৈ গৈছে ভাতটো হোৱাৰ পাছত ভাতটো খোৱা নাই এতিয়ালৈকে বেছি বনোৱা নাই একো পটল আলু ভাজিলোঁ অলপমান মাংস আছিলে মাংসখিনি ভাজি দিলোঁ আৰু অলপমান ভাত বনাই দিলোঁ মাংসখিনি জোল কৰি দিলোঁ দালি চালি আৰু বনোৱা নাই দেখিছেনে চকুত টোপনি চব কিমান ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কামেই আজৰি নহয় এতিয়াতো আৰু এইখিনি কাপোৰ ধুবলৈ আছেই তো কাপোৰখিনি ধোৱা হয়নে নহয় মই নাজানো তো মই এতিয়া এইসকল লিপষ্টিক এইবিলাক যি আছে চব মোহাৰি পেলাই নি ভালকৈ গৰম পানীৰে মুখখন ধুনীয়াকৈ ধুই পেলাই নি মই হালধি এইখিনিৰ পৰাই ল'ম নাজানো মই যোনটো চামুচ ব্যৱহাৰ কৰোঁ এইটো যিটো মছলাটো ব্যৱহাৰ কৰোঁ যেনেকৈ ৰেড চিলি বা ৰেড এইবিলাক চিকেন মছলা কিবা কিবি আৰু গোটেইখিনিতে মিলাই দিওঁ কিন্তু যদিহে মোক জ্বলে বাৰু সেইটো গম নাপাওঁ কিন্তু এতিয়া মোৰ ওচৰত নাই উপায় নাই কৰিম কি মই যদি কাইলৈ কাৰণে যদি মোৰ দাগবিলাক বেছি হৈ যায় কি হ'ব ঠিক আছে তেনেহ'লে চাই থাকক মই কেনেকৈ ইয়াক ৰিপি লগাই পেলাই তো মোৰ মুখ হাত ধোৱা হৈ গ'ল মই গৰম পানীয়ে মুখখন কুহুমীয়া গৰম পানীয়ে প্ৰথমতে মুখখন ধুই লৈছোঁ তাৰপাছতে লৈছোঁ এল'ভেৰা সৰু এডাল আছিলে মোৰ ওচৰতে ৰুবৰ কাৰণে আনি থৈছিলোঁ মৰি থাকিলে মই সেইডালকে লৈছোঁ আৰু খোৱা হালধি আছিলে সেইখিনি লৈছোঁ এতিয়া মই ধুনীয়াকৈ মুখখন সানি পেলাই নি তাক অলপমান এঘণ্টামান ৰখাম তাৰপাছতে ধুই দিম ধুনীয়াকৈ আকৌ গৰম পানীৰে তো তেনেহ'লে চাই থাকক বাৰু মই কেনেকৈ কৰি আছোঁ দিছোঁ এইখিনি শুকাইছে আৰু চব এইবিলাক বগা দাগবিলাক গোটেই হালধি হৈ গ'ল হাতখনে হালধি হৈ গ'ল কি হৈছে জমনি কথা কাৰেণ্টটো গুচি গ'ল এতিয়া আনিছিলোঁ পকৰি এতিয়া পকৰি খাম ভাবিছিলোঁ চাহ বনাম বুলি কিন্তু চাহ বনাবলৈ মন নগ'ল নোৱাৰিলোঁ সেইটো কাৰণে খালি অপাৰেটৰ খাই লৈছোঁ আৰু অফিচৰ পৰা আহোঁতে মেগী খাই আহিছিলোঁ অফিচত তথাপিও ভোকটো লাগে আৰু দিয়কচোন দিনত ভাত চাত খোৱা ভাল নহয় ভাবিছিলোঁ পকৰাটো ভাল হ'ব কিন্তু মই ইমান ভাল লগা নাই খাবলৈ নাই খাই থাকোঁ বেংগলীবোৰে ইমান ধুনীয়াকৈ খানা বনায় বা পকৰা বনায় যি বনায় বহুত ধুনীয়াকৈ বনায় থাটো মই বনাইছোঁ মোৰ এতিয়া চব্জি আৰু ভাত হৈ গৈছে একদম খালী ভাত এইটো খাই কেনে এতিয়া মই শুই যাম বহুত টোপনি লাগিছে মোৰ ভাত পানী খোৱা হৈ গ'ল সকলোবিলাক কাম কৰি আজৰি এতিয়া মই যাম শুবলৈ তো বহুত দেৰি হৈ গৈছে অলৰেডি এতিয়া বাজিছে 12:15 অলৰেডি বহুত দেৰি হৈ গৈছে আৰু আকৌ এবাৰ কৈছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব